আজি বহুদিন আগৰে পৰা আমি লগৰ কেইজনীৰ সৈতে এটা প্লেনিং কৰি আছিলোঁ যে মন্দিৰলৈ যাওঁ। কিন্তু জানেই নহয়, ছোৱালী মানুহ এজনীৰ যদি সুবিধা মিলে আকৌ আনজনীৰ সুবিধা নিমিলে, তেনেকৈ অহাই হোৱা নাছিল। শেষত সকলোৰে সুবিধা মিলাই আমি মা কামাখ্যা মন্দিৰলৈ আহিলোঁ। আপোনালোকেতো সকলোৱে জানেই, মা কামাখ্যা মন্দিৰ ৫১টা শক্তিপীঠৰ ভিতৰত অন্যতম। ইয়াতে আহি আমি চাকি বন্তি দি সেৱা ল'লোঁ আৰু লগৰজনীও এবাৰতে নাৰিকলো ফুটাই দিলে। আৰু এইফালে চাওকচোন, মহিলা দুয়োগৰাকীয়ে কিদৰে এনেকৈ নাচি আছে। এওঁলোকে বাৰু কিহৰ কাৰণে এনেদৰে নাচি আছে, এবাৰ আপোনালোকে কমেণ্ট কৰি জনাবচোন। আৰু ইয়াৰে ছাগলীবোৰো চাওক, ইমানেই ডাঙৰ নহয়, দেখিলে ভয় লাগি যায় আৰু শিংবোৰো বহুত ডাঙৰ। ইয়াৰ পৰা ওলাই আমি মা বগলা মন্দিৰলৈ গ'লোঁ, কিয়নো সকলোৱে কয় যে কামাখ্যা মন্দিৰত আহি হেনো বগলা মন্দিৰলৈ